ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ উদ্যোগত শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি শ্বহীদ স্মাৰক উদ্যানৰ সভাগৃহত অনুষ্ঠিত হোৱা নাগৰিক সভা দেওবাৰে বিয়লি আনুমানিক 4 বজাত সফল সামৰণি পৰে। উল্লেখ্য যে ৰাজ্যত সঘনাই সংঘটিত হোৱা সাংবাদিক নিগ্ৰহৰ ঘটনাক লৈ আজি ঢেকিয়াজুলি প্ৰেছ ক্লাবে এই নাগৰিক সভা অনুষ্ঠিত কৰে। ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ সভাপতি ভগৱান বৈশ্যই সভাপতিত্ব কৰা আৰু প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক হৰেণ ভূমিজে উদ্দেশ্য ব্যাখ্যা কৰা আজিৰ উক্ত নাগৰিক সভাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা, ND24 নিউজ চেনেলৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱা, ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক নেতা কিশোৰ উপাধ্যায় সাংবাদিক নিগ্ৰহৰ ঘটনাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। আজিৰ নাগৰিক সভাত অসম গণ পৰিষদ দলৰ শোণিতপুৰ জিলাৰ সভাপতি ৰাতুল কুমাৰ নাথ, সদৌ অসম সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সভাপতি পংকজ কুমাৰ নাথ, বিশিষ্ট সমাজকৰ্মী নাৰায়ণ বৰা, সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক শংকৰ দাস, আদিবাসী ছাত্ৰ সন্থা আমছু নেমছু CPIM লগতে কেইবাটাও সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকি নিজৰ নিজৰ মতামত আগবঢ়ায়। আজিৰ নাগৰিক সভাত সাংবাদিক নিগ্ৰহৰ ঘটনাক সকলোৱে একেমুখে ধিক্কাৰ দিয়াৰ লগতে নতুন আইন প্ৰণয়ন কৰি সাংবাদিকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দাবী জনায়। ক্ৰমবৰ্ধমান যি সাংবাদিক নিগ্ৰহৰ ঘটনা অসমৰ বিভিন্ন প্ৰান্তত চলি আহিছে আৰু ঢেকিয়াজুলিত সংঘটিত হৈছিল, তাৰপিছত জোনাইত সংঘটিত হ'ল। ইয়াৰ আগতেও বিভিন্নগৰাকী সাংবাদিকক ৰাজনৈতিক নেতাই তেওঁলোকৰ স্বাৰ্থত যেতিয়া বিঘ্নিত হৈছিল লগে লগে পুলিচৰ জৰিয়তে সাংবাদিকক গ্ৰেপ্তাৰ কৰি নিৰ্যাতন চলাইছিল। এই গোটেইবিলাক ক্ৰমবৰ্ধমান যে সাংবাদিক নিগ্ৰহৰ ঘটনা অসমত সংঘটিত হৈ আহিছে, তাৰ পৰিপ্ৰেক্ষিতত আমি নাগৰিক সমাজৰ সহযোগিতা সমৰ্থন লৈ সাংবাদিকৰ সুৰক্ষাৰ কাৰণে কি কৰিব পাৰোঁ তাৰ কাৰণে চিন্তা কৰি এক পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে আজি ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ উদ্যোগত এখন নাগৰিক সভা আহ্বান কৰা হৈছিল। আৰু এই নাগৰিক সভাত আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি প্ৰায় 150 গৰাকী বিশিষ্ট ব্যক্তি, বিভিন্ন সংগঠনৰ নেতা উপস্থিত আছিল। এই নাগৰিক সভাত উপস্থিত আছিল সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ নাথ, ND24 মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱা প্ৰমুখ্যে কেইবাগৰাকীও সাংবাদিক সংগঠনৰ নেতা উপস্থিত আছিল। তেওঁলোকে বক্তব্য দাঙি ধৰিলে। বিভিন্ন ছাত্ৰ যুৱ সংগঠন, সামাজিক সংগঠনৰ নেতৃত্বই বক্তব্য প্ৰদান কৰিলে আৰু সকলোৱে একেমুখে সাংবাদিকৰ ওপৰত চলাই আক্ৰমণৰ ঘটনাক নিন্দা কৰিছে আৰু সাংবাদিকৰ সুৰক্ষাৰ কাৰণে এখন আইন প্ৰণয়ন কৰিবৰ কাৰণে অসম চৰকাৰক সকলোৱে দাবী জনাবৰ কাৰণে আজি সভাত মত প্ৰকাশ কৰিছে। আৰু এই সভাৰ সিদ্ধান্ত মৰ্মে আজি আমি সাংবাদিকৰ সুৰক্ষাৰ কাৰণে কেইবাটাও দাবী লৈ এখন স্মাৰক পত্ৰ এখন আমি অসম চৰকাৰলৈ প্ৰেৰণ কৰিম। আৰু অসম চৰকাৰলৈ এই দাবী পত্ৰ প্ৰেৰণ কৰাৰ পিছতো আমাৰ এই যি সাংবাদিক সুৰক্ষাৰ যি সংগ্ৰাম, এই দাবী সংগ্ৰামখন অব্যাহত ৰাখিবৰ কাৰণে অসমৰ চুকে কোণে যাতে অব্যাহত থাকে তাৰ কাৰণে আমি বিভিন্ন প্ৰান্তৰ সাংবাদিক সংগঠনসমূহকো আমি ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ এই নাগৰিক সভাৰ সিদ্ধান্তসমূহ আমি প্ৰেৰণ কৰিম। আৰু আশা কৰিম যে এই ঢেকিয়াজুলিত যি এই নাগৰিক সভাৰ জৰিয়তে সাংবাদিকৰ সুৰক্ষাৰ বাবে যি সংগ্ৰাম এখন আৰম্ভ হৈছে, এই সংগ্ৰামখন সমগ্ৰ অসম জুৰি বিয়পি যাব আৰু সফল হ'ব আৰু অসমৰ সাংবাদিকসকল ভৱিষ্যতে সুৰক্ষিত হ'ব পাৰিব। অসমত সাম্প্ৰতিক সময়ত সাংবাদিকৰ ওপৰত আক্ৰমণ ঘটনাবিলাক বিৰাট বৃদ্ধি পাইছে আৰু ইয়াত চৰকাৰী পক্ষও বহু ক্ষেত্ৰত জড়িত হৈ আছে আৰু দুষ্কৃতিকাৰী জড়িত হৈ আছে। এইটো বৰ উদ্বেগজনক ঘটনা আৰু বিমল জ্যোতি নাথকে ধৰি যিসকল সাংবাদিকক ওপৰত নিৰ্যাতন হৈছিল, আমি আগতেও সদৌ অসম সাংবাদিক সন্থাই গৰিহণা দিছোঁ নিৰ্যাতন হোৱাৰ সময়ত, আৰু আজি নাগৰিক সভাটো আমি তীব্ৰ ভাষাত গৰিহণা দিছোঁ। আৰু এই নিৰ্যাতন বন্ধ হ'ব লাগে আৰু সাংবাদিকৰ সুৰক্ষাটো বিষয়টো বৰ উদ্বেগজনক কথা হৈ গৈছে। মানে য'তে ত'তে দুষ্কৃতিকাৰীয়ে হওক, চৰকাৰী পক্ষৰে হওক, সাংবাদিকসকল ষড়যন্ত্ৰৰ বলি হৈছে, আক্ৰমণৰ বলি হৈছে। গতিকে ইয়াৰ নিৰাময়ৰ কাৰণে একমাত্ৰ পথ হ'ল সাংবাদিক সুৰক্ষা আইন এখন অতি প্ৰয়োজন। সাংবাদিক সুৰক্ষা আইন এখন লাগে। আৰু আজি নাগৰিক সভাত ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত নাগৰিক সভাত বিস্তৃতভাৱে আলোচনা হৈছে। সকলোৱে সাংবাদিক সুৰক্ষা আইন এখনৰ প্ৰয়োজন অনুভৱ কৰিছে, দাবী জনাইছে চৰকাৰৰ ওচৰত। আৰু আমাৰ সদৌ অসম সাংবাদিক সন্থায়ো এখন কমিটি গঠন কৰি দিছিল সাংবাদিক সুৰক্ষা আইন এখনৰ খচৰা প্ৰস্তুত কৰিবলৈ। আৰু ডক্টৰ ৰমেশ বৰপাত্ৰ গোহাঁই অসম চৰকাৰৰ প্ৰাক্তন মহা অধিবক্তা আৰু এগৰাকী অসমৰ বিশিষ্ট আইনজ্ঞ, তেখেতৰ নেতৃত্বত এখন খচৰা প্ৰস্তুত কৰা ইতিমধ্যে হৈ গৈছে।
আমি আজি দুমাহৰ ওপৰ কাল হ'ল মুখ্যমন্ত্ৰীৰ সাক্ষাৎকাৰ বিচাৰিছোঁ, পোৱা নাই। পালে আমি সেইখন দিম, দি পেলাই যাতে অসমৰ সাংবাদিকসকলৰ সুৰক্ষাৰ কাৰণে এখন কঠোৰ আইন বলবৎ হয়, অসমৰ সাংবাদিকসকল সুৰক্ষিত হয়। কাৰণ সাংবাদিকসকল সুৰক্ষিত হ'লে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সুৰক্ষিত হ'ব। গতিকে সকলো সাংবাদিক যাতে সুৰক্ষিত হয় তাৰ বাবে দাবী জনাইছোঁ। আৰু আজি নাগৰিক সভাই সেই বিষয়বস্তুটোৰ গুৰুত্ব সহকাৰে আলোচনা কৰিছে।